মোৰ নাম শ্ৰী অভিজিৎ মণ্ডল। মই নৱম শ্ৰেণীৰ ছাত্ৰ। আজি ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বিষয়ে চমু আভাস দিম। ভাৰত এখন বিশাল দেশ। ইয়াত বিভিন্ন জাতি জনজাতি ধৰ্মৰ সমন্বয় ঘটিছে। এই বৈচিত্ৰতাৰ মাজতো ঐক্যৰে আমি সকলোৱে ভাৰতীয় হিচাপে বসবাস কৰি আহিছোঁ। আজি আমি ইয়াত ভাৰতৰ দুখন ৰাজ্য অসম আৰু মহাৰাষ্ট্ৰৰ বিষয়ে চমু আভাস দিবলৈ ওলাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী দিলীনা বৰ্মন। মই আজি অসমৰ বিষয়ে দুই এষাৰমান ক'বলৈ ওলাইছোঁ। অসম উত্তৰ পূব অঞ্চলৰ এখন ৰাজ্য। অসমৰ ৰাজধানী দিছপুৰ। অসমৰ প্ৰধান ভাষা অসমীয়া। নমস্কাৰ, মোৰ নাম কবিতা কলিতা। মই আজি মহাৰাষ্ট্ৰৰ বিষয়ে ক'ম। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। মহাৰাষ্ট্ৰৰ ভাষা মাৰাঠী। অসমৰ কিছুমান ঐতিহাসিক স্মৃতিস্তম্ভ হ'ল ৰংঘৰ, অগ্নিগড়, কামাখ্যা, শ্ৰীসূৰ্য পাহাৰ আদি। মহাৰাষ্ট্ৰৰ কিছুমান ঐতিহাসিক কীৰ্তিস্তম্ভ হ'ল অজন্তা আৰু ইলোৰা গুহা আদি। অসমৰ প্ৰধান লোক উৎসৱ হ'ল বিহু আৰু দেৱ উৎসৱ। মহাৰাষ্ট্ৰৰ কিছুমান লোক উৎসৱ হ'ল গণেশ চতুৰ্থী, দীপাৱলী। অসমৰ কিছুমান লোকনৃত্য হ'ল বিহু আৰু সত্ৰীয়া নৃত্য। মহাৰাষ্ট্ৰৰ কিছুমান লোকনৃত্য হ'ল লাৱনী আৰু তামচা আদি। অসমৰ প্ৰধান খাদ্য হ'ল ভাত আৰু বিভিন্ন ধৰণৰ লাড়ু পিঠা। মহাৰাষ্ট্ৰৰ কিছুমান প্ৰধান খাদ্য হ'ল কুকুৰৰ কণী, ধানৰ ভাত। অসমৰ প্ৰধান সাজপাৰ হ'ল মেখেলা চাদৰ আৰু পুৰুষৰ চুৰিয়া চোলা। মহাৰাষ্ট্ৰৰ কিছুমান সাজপাৰ হ'ল মহিলাৰ নোৱাৰী শাৰী, পুৰুষৰ চৰ্চাত পায়জামা। ধন্যবাদ।